কৃষ্ণ হৰি হৰি ও ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 জয় গুৰু শংকৰ সৰ্বগুণাকৰ জাকেৰি নাহি কেয়ো পাম তোহাৰি চৰণত ৰেণু হত কোটি বাৰে কৰো প্ৰণাম ৰাম বাৰে কৰো কৃষ্ণ কীৰ্তনতে শংকৰ গুৰু খোহাতে মাধৱ ও দুয়োজনা আমাৰ গুৰু পৰম বান্ধৱ কীৰ্তনতে শংকৰ গুৰু খোহাতে মাধৱ ও
শংকৰ আমাৰ পৰম গুৰু মাধৱ আমাৰ প্ৰাণ কোন বস্তু হ'ব পাৰে নামৰ সমান বান্ধৱ কৃষ্ণ ৰাম ৰাম শংকৰদেৱে বোৱাই দিলে হৰি নামৰে নিজৰা অ ধীৰে ধীৰে বৈ আহিছে হৰি বৈকুণ্ঠৰে পৰা শংকৰদেৱে বোৱাই দিলে নামৰে নিজৰা
কৃষ্ণ হৰি ও ৰাম বতাহ খুলি আইসকল মই সেৱা ধৰিছোঁ চাপৰি এনেকৈ কেতিয়াও আঙুলি মেলি নবজায় প্ৰণাম সূচক কেতিয়াও চাপৰি হ'ব নোৱাৰে চাপৰি কেতিয়াও নিম্নমুখী নহয় চাপৰি কেতিয়াও আঙুলি মেলি নবজাব চাপৰি কেতিয়াও এনেকৈ প্ৰণাম সূচক চাপৰি নহয় শংকৰদেৱে বোৱাই দিলে এইটো মধ্যমতে হ'ব আই শংকৰদেৱে বোৱাই দিলে নামৰে নিজৰা সেইটোহে দ্ৰুতত যাব আই নতুন হিচাপে সফল হৈছে আই আপোনালোক আহিছে যে ইয়ালৈ তাৰ কাৰণে মই সেৱা ধৰিছোঁ কৃতজ্ঞতা জনাইছোঁ অকণমান চেষ্টা কৰক আই চেষ্টা কৰিলে সফল হ'ব ভগৱানে আপোনালোকক সহায় কৰক কৃষ্ণ ভাল হৈছে আইসকল মাধৱ পুৰুষে নামঘোষাত লিখিছে ৰাম কৃষ্ণ হৰি বল তেজী ভয় লাজ হৈবন্ত বেকত হৰি হৃদয়ৰ মাছ অকণমান ভয় লগা নিচিনা লাগিলে আপোনাৰ নামষাৰ গাঁৱত এজন ভয় কৰিছে এনেকুৱা অনুমান হৈছে ভাল হৈছে আপোনালোকৰ প্ৰচেষ্টা খুব আদৰণীয় প্ৰথমতে গুৰু স্মৰণ কৰিব কৃষ্ণ শংকৰ গুৰু হৰি ৰাম বুলি সেইটো কৰা নাই গুৰু বন্দনা কৰিছিলে আৰু শেষত যে নেগেৰা চাপৰটো দিছে নেগেৰা চাপৰে সামৰিছে সেইটো কৰিব নালাগে আপোনাৰ নামেৰে সামৰিব ভাল হৈছে ভগৱানক প্ৰাৰ্থনা জনাইছোঁ ভাল হওক অনুশীলন কৰিব আকৌ আহিব কৃষ্ণ Hoy
শ্ৰীমন্ত শংকৰে হৰি নাম মানিলে কলিত কতলৈ বুলি। এইটো মহামেল সজাতে সেও শুদ্ধ হুৱে আতে মুখে মাত্ৰ হৰি নাম লয় কলিৰ ভয়ত গয়া নামত শৰণ লয়া আহিলা সমস্ত ধৰ্ম যুগতে হৰি নাম আছিলে আছিল বৈকুণ্ঠতে জুৰি শ্ৰীমন্ত শংকৰে হৰি নাম মানিলে কলিৰ ভকতলৈ বুলি। কৃষ্ণ পৰম মূল্য ৰত্ন হৰিৰ নামৰ পেৰা আতি গুপ্ত স্বৰূপে আছিল অলোকক কৃপায়ে হৰি শংকৰ স্বৰূপে আহি অমুদ ভাঙ্গি সমস্তকে দিল। জয় গুৰু শংকৰ। এনে শুদ্ধ ধৰ্ম শংকৰদেৱ কৰিলা প্ৰচাৰ মাধৱদেৱ যাতে উপজাতিয়ে হৈ মৰমৰ দোলেৰে বান্ধিলা হৈ। এনে শুদ্ধ ধৰ্ম শংকৰদেৱ কৰিলা প্ৰচাৰ মাধৱদেৱ যাতে উপজাতিয়ে হৈ মৰমৰ
ৰহাৰ আই বাপ সমস্তে মই সেৱা ধৰিছোঁ। ভাল লাগিছে আই, সঁচা বৰ ধুনীয়াকৈ আপুনি জ্যেষ্ঠ আই হিচাপে পৰম্পৰাগত যিকেইটা সুৰ বৰ সুন্দৰ হৈছে আই। কিন্তু বিলম্বনত যে আই এনেকৈ ৰাখিছে নহয়, এইকেইটা মানহে ৰাখিছে, মাত্ৰা ৰখা নাই। সেইটো অকণমান চেষ্টা কৰিব আই। এইটো ৰাখি এইটো সত্যযুগে কি আছিলে, সত্যযুগত এইটো আনিব লাগিব আই। ইয়াত ৰাখিলে নহ'ব মানটো, এইটো মাত্ৰাটো ৰাখিব লাগিব। সেই মাত্ৰাটো ৰাখিবলৈ চেষ্টা কৰিব। বাকী মধ্যমটো বৰ ধুনীয়া হৈছে আৰু ভাল হৈছে। বিশেষকৈ দিহা পদৰ যিটো সংগতি, ইমান সুন্দৰ নিৰ্বাচন নহয়, বৰ সুন্দৰ হৈছে। সাজপাৰো বৰ সুন্দৰ আই। আপোনাৰ গায়কীক মানিব লাগিব আই, এই অভ্যাস নেৰিব। আৰু বাদ্যযন্ত্ৰী বাপসকল কৃষ্ণ, খুটিতাল বাপকে প্ৰমুখ্যে সঁচাকৈ বৰ সুন্দৰ লাগিছে। নাগাৰাই হওক, খোলেই হওক, আৰু খুব মাৰ্জিতভাৱে পৰিৱেশন কৰিছে আইসকলেও। দলীয় ঐক্য খুব সবল, সঁচাকৈ বৰ ভাল লাগিছে আই। এনেদৰে চৰ্চা কৰি যাওক। আপোনালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ধন্যবাদ। ৰহাৰ আইসকল ভাল হৈছে, ইমান হেঁপাহেৰে আগ্ৰহেৰে নামষাৰ লৈছে, ভক্তিভাৱো প্ৰকাশ পাইছে। ভগৱানক প্ৰাৰ্থনা জনাইছোঁ আগলৈ আৰু ভাল হওক, আকৌ আহিব আপোনালোক। কৃষ্ণ। কৃষ্ণ কৃষ্ণ হৰি ও ৰাম কৃষ্ণ জন্ম লৈলা কৃষ্ণ তুমি কংসৰ কাৰাগাৰে। হে ৰাম ৰাম বসুদেৱে থৈলা তোমাক যমুনাৰ সিপাৰে হৰিয়ে হে ৰাম ৰাম নন্দৰ ঘৰ
কৃষ্ণ বৃন্দাবনৰ মাজে কানাই মুৰুলি বজাই বিৰহী গোপিনী নাচে ৰাস গীত গাই কৃষ্ণ বৃন্দাবনৰ মাজে কানাই মুৰুলি বজাই অ বিৰহী গোপিনী নাচে ৰাস গীত গাই
ও ৰাম কৃষ্ণ সাজু আইসকল মই সেৱা ধৰিছোঁ প্ৰথম মই মানিছোঁ নাগাৰা আই ইমান কষ্ট কৰিছে তেখেতে গাইছেও সমানে নাগাৰাও বজাইছে আই কৃষ্ণ নামাচাৰ্য আই আপোনাৰ কণ্ঠ খুব বলিষ্ঠ কণ্ঠ একদম দিহানামৰ কাৰণে উপযোগী কিন্তু আই বিলম্বিতত এইটো এটা মান হয় এইটো মাত্ৰা নহয় আই অকণমান ভালকৈ শিকি ল'ব দেই এটাহে মাত্ৰা হৈছে মানহে আপোনালোকে ৰাখিছে তিনিটা মান এইটো দেখিছেনে জন্ম লৈলা কৃষ্ণ তুমি কংসৰ কাৰাগাৰে তাত পৰিব চাপৰি দেই আই সেইটো মনত ৰাখিব আগলৈ আপোনালোকৰ এটা মাত্ৰা হৈছে বিলম্বনটো দলীয় ঐক্য কিন্তু মানিব লাগিব দলীয় ঐক্য বৰ সুন্দৰ আৰু আই আপুনি প্ৰথম যেতিয়া তালমানৰ কাৰণে গুৰুত্ব দিছে মধ্যম আৰু বিলম্বত আপোনাৰ আঙুলিয়েই মেল খাই থাকিলে আপুনি পাহৰি গ'ল এই যে বিলম্বনৰ পৰা যে উঠিছে এনেকৈ এটা সেইটো কেতিয়াও নকৰিব আই আজিৰ পৰা দেই সেইটো এৰি দিব সেইটো ঘোষা নামতহে প্ৰযোজ্য হয় ২ নম্বৰ ঘোষালৈ যেতিয়া ঘোষা নামত যায় তেতিয়া দিয়ে এইটো দিহা নামৰ প্ৰযোজ্য নহয় আই ১ ২ ৩ দুইটোৱে হ'ল ৩ চাপৰি দেই সেইটো মনত ৰাখিব এইকেইটা অকণমান শুদ্ধ কৰি ল'ব আপোনালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ ধন্যবাদ ভাল হৈছে আই আপোনালোকৰ দলীয় ঐক্যৰ খুব সবল নামষাৰ শুনিবলৈও বৰ ভাল লগা হৈছে কিন্তু দুটলৈ যাওঁতে যে নেগেৰা চাপৰি এটা দিছে খালী জেগাত সেইটো আগলৈ দিব নালাগে আৰু শেষতো খালী নেগেৰা চাপৰি এটা দিছে দিহা নামত নকৰিব এইকেইটা সৰু কথা অকণমান গুৰুত্ব দিব এনেদৰে অনুশীলন কৰক আৰু ৰিহা ল'ব প্ৰত্যেকেই লৈছে না ঠিক আছে সুন্দৰ এনেদৰে অনুশীলন কৰক আকৌ আহিব আপোনালোক কৃষ্ণ